এতিয়া তেওঁলোকে কি কয় ৰৈ ৰৈ কেতেকী জুবিন গাৰ্গ নহয় জুবিন বাৰ্গ আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিয়ে। मशहूर गायक स्वर्गीय जुबिन मर्ग के मामले में एक 100 दिन में न्याय दिलाएंगे। 100 दिन में हमने न्याय दिलाएंगे। हमारी सरकार आएगी तो हम सिर्फ 100 दिन में एक हमारे जुबिन की हत्या कैसी हुई, कौन लोग है, उसके पीछे कौन है, इसका इंक्वायरी हम 100 दिन में करके उसका रिजल्ट दिखाएंगे। কংগ্ৰেছৰ নেতাবিলাক গুৱাহাটীত আহে আৰু জুবিন গাৰ্গৰ সমাধিত যায়। কিয়? ইলেকশ্যন আছে, জুবিন গাৰ্গক লৈ ভোট লাগে। কিন্তু অসমত যদি ভাল পালেহেঁতেন, এয়াৰপৰ্টত প্ৰথমতে আমি ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰ পিছত শ্বহীদ বাকৰিত আহিলেহেঁতেন, তাৰ পিছত জুবিনৰ সমাধিত আহিলেহেঁতেন। এতিয়া তেওঁলোকে কি কয় ৰৈ ৰৈ কেতেকী জুবিন গাৰ্গ নহয় জুবিন বাৰ্গ আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিয়ে। এতিয়া তেওঁলোকে কি কয় ৰৈ ৰৈ কেতেকী জুবিন গাৰ্গ নহয় জুবিন বাৰ্গ আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিয়ে। मशहूर गायक स्वर्गीय जुबिन मर्ग के मामले में एक 100 दिन में न्याय दिलाएंगे। 100 दिन में हमने न्याय दिलाएंगे। हमारी सरकार आएगी तो हम सिर्फ 100 दिन में एक हमारे जुबिन की हत्या कैसी हुई, कौन लोग है, उसके पीछे कौन है, इसका इंक्वायरी हम 100 दिन में करके उसका रिजल्ट दिखाएंगे। কংগ্ৰেছৰ নেতাবিলাক গুৱাহাটীত আহে আৰু জুবিন গাৰ্গৰ সমাধিত যায়। কিয়? ইলেকশ্যন আছে, জুবিন গাৰ্গক লৈ ভোট লাগে। কিন্তু অসমত যদি ভাল পালেহেঁতেন, এয়াৰপৰ্টত প্ৰথমতে আমি ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰ পিছত শ্বহীদ বাকৰিত আহিলেহেঁতেন, তাৰ পিছত জুবিনৰ সমাধিত আহিলেহেঁতেন। এতিয়া তেওঁলোকে কি কয় ৰৈ ৰৈ কেতেকী জুবিন গাৰ্গ নহয় জুবিন বাৰ্গ আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিয়ে। এতিয়া তেওঁলোকে কি কয় ৰৈ ৰৈ কেতেকী জুবিন গাৰ্গ নহয় জুবিন বাৰ্গ আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিয়ে। मशहूर गायक स्वर्गीय जुबिन मर्ग के मामले में एक 100 दिन में न्याय दिलाएंगे। 100 दिन में हमने न्याय दिलाएंगे। हमारी सरकार आएगी तो हम सिर्फ 100 दिन में एक हमारे जुबिन की हत्या कैसी हुई, कौन लोग है, उसके पीछे कौन है, इसका इंक्वायरी हम 100 दिन में करके उसका रिजल्ट दिखाएंगे। কংগ্ৰেছৰ নেতাবিলাক গুৱাহাটীত আহে আৰু জুবিন গাৰ্গৰ সমাধিত যায়। কিয়? ইলেকশ্যন আছে, জুবিন গাৰ্গক লৈ ভোট লাগে। কিন্তু অসমত যদি ভাল পালেহেঁতেন, এয়াৰপৰ্টত প্ৰথমতে আমি ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰ পিছত শ্বহীদ বাকৰিত আহিলেহেঁতেন, তাৰ পিছত জুবিনৰ সমাধিত আহিলেহেঁতেন। এতিয়া তেওঁলোকে কি কয় ৰৈ ৰৈ কেতেকী জুবিন গাৰ্গ নহয় জুবিন বাৰ্গ আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিয়ে।